বিগত দিন বহুলভাৱে চৰ্চিত সেই খবৰটোৰে আৰম্ভ কৰিছোঁ আজি গুড নাইট আছাম। আপোনালোকে গম পায় যে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে, তাৰ পাছত জামিনত মুক্তি লাভ কৰিছে। কিন্তু শেহতীয়াকৈ কাৰাগাৰতেই পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল দিলৱাৰ হুছেইন মজুমদাৰক। পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰক আৰু কাৰাগাৰৰ পৰা পাণবজাৰ থানালৈ নিয়া হ'ল সাংবাদিকজনক। আৰু সাংবাদিক দিলৱাৰ হুছেইনৰ বিৰুদ্ধে নতুনকৈ ৰুজু হৈছে আন এটা গোচৰ। বেংক কৰ্তৃপক্ষই দিয়া দুখন এজাহাৰৰ এখন আৰক্ষীয়ে গোপনে ৰাখিছিল বুলিও তথ্য আহি পৰিছে। আৰু সমগ্ৰ বিষয়টোক লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এপেক্স বেংকৰ দুৰ্নীতিৰ সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ, আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল যে প্ৰশ্ন সোধাৰ অপৰাধতেই গ্ৰেপ্তাৰ কৰা হৈছিল দিলৱাৰ হুছেইন মজুমদাৰক। আৰু ইতিপূৰ্বে জামিনো লাভ কৰিছিল। আৰক্ষীয়ে উপযুক্ত তথ্য প্ৰমাণ জমা দিব পৰা নাছিল, প্ৰদান কৰিব পৰা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত জামিন লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে কাৰাগাৰতে সেই সাংবাদিকজনক। আৰু এতিয়া সৰ্বত্ৰ সেই সাংবাদিকজনক বিনা চৰ্তে মুক্তিৰ দাবী উত্থাপন হোৱা পৰিলক্ষিত হৈছে। কি সংবাদ মহল, কি সচেতন মহল, সকলোতে এতিয়া মুক্তিৰ দাবী উত্থাপন হোৱা পৰিলক্ষিত হৈছে। পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিলৱাৰ হুছেইন মজুমদাৰক। আৰু এই মুহূৰ্তত পাণবজাৰ থানাৰ সন্মুখত বহুকেইগৰাকী সাংবাদিক আছে। এতিয়াও তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক এই মুহূৰ্তত পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ পাণবজাৰ থানাৰ সন্মুখভাগলৈ। তাত উপস্থিত আছে আমাৰ সাংবাদিক কংকন ডেকা। আমি আপোনাৰ কাষলৈ গৈছোঁ। বিগত দিনকেইটাত দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ প্ৰসংগক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আৰু সেই প্ৰতিক্ৰিয়া বৰ্তমানো অব্যাহত। গতিকে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্ততো বহু সাংবাদিক গৰজি আছে যে বিনা চৰ্তে মুক্তি প্ৰদান কৰিব লাগে সাংবাদিকগৰাকী। গতিকে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপডেটছ কি আছে এই মুহূৰ্তত? চাওক, ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে যে এপেক্স বেংকৰ যি দুৰ্নীতি আছিল, সেই দুৰ্নীতিৰ তথ্যসমূহ আচলতে ফাদিল কৰাৰ উপক্ষে দিলৱাৰ হুছেইনে প্ৰশ্ন কৰিছিল, আৰু তাৰ পাছতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু এই গোটেই ঘটনাটো সম্পৰ্কত ইতিমধ্যে প্ৰথমটো যি গোচৰ আছিল, সেই গোচৰটোত যেতিয়া জামিন লাভ কৰিছিল, জামিন লাভ কৰাৰ পিছত আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছিল। কিন্তু আৰক্ষী ফালৰ পৰা আন এটা যি গোচৰ আছিল, সেই আন এটা গোচৰত আকৌ জেলৰ পৰা বাহিৰ ওলোৱাৰ পিছতেই জেলৰ ভিতৰতেই আকৌ আন এটা গোচৰত 111/25 গোচৰত আকৌ তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে, য'ত উল্লেখ কৰা হৈছে যে দিলৱাৰ হুছেইনে যি এপেক্স বেংকৰ যি নথি পত্ৰ আছিল, সেই নথি পত্ৰসমূহ তেখেতৰ ওপৰত চুৰি কিছু অভিযোগ উত্থাপন কৰা হৈছে। এনেকুৱা ধৰণৰ আচলতে কথাত তেখেতক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত মই পাণবজাৰত উপস্থিত আছোঁ। এয়া পাণবজাৰৰ পৰিৱেশ। নিশাও আচলতে যিসমূহ সতীৰ্থ সাংবাদিক আছিল, এই সতীৰ্থ সাংবাদিকৰ যিসমূহ সাংবাদিকসকল সকলো আহি ইয়াতে উপস্থিত হৈছে। কাৰণ আমি দেখিবলৈ পাইছিলোঁ, যিহেতু এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে দিলৱাৰ হুছেইনক যেতিয়া প্ৰশ্ন কৰাৰ পিছত যিধৰণে তেখেতক গ্ৰেপ্তাৰ কৰি তেখেতক থানাত বহুৱাই ৰখা হৈছিল, তেখেতৰ পৰিয়ালৰ কোনো লোকক কথা পাতিবলৈ দিয়া হোৱা নাছিল। আৰু তাৰ পাছতে সকলোৱে লোক একেলগ হৈ কেনে সকলো সাংবাদিকে একেলগে প্ৰতিবাদ কৰিছিল, ৰাজপথলৈ ওলাই আহিছিল। আৰু ৰাজপথলৈ ওলাই অহাৰ পাছত সেই প্ৰতিবাদ কাৰ্যসূচী লোৱাৰ পিছতেই আৰক্ষীৰ ফালৰ পৰা আদালতত যদিও হাজিৰ কৰা হৈছিল দিলৱাৰ হুছেইনক, কিন্তু পৰৱৰ্তী পৰ্যায়ত সেই গোচৰটোত জামিন লাভ কৰিছিল। কাৰণ সেই যি গোচৰটো আছিল, সেই গোচৰটোত কোনো ধৰণৰ তথ্য আৰক্ষীয়ে প্ৰমাণ হিচাপে দেখুৱাব পৰা নাছিল। তাৰ পাছতে পুনৰ আকৌ আন এটা গোচৰ গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই মুহূৰ্তলৈকে পাণবজাৰ আৰক্ষী থানাৰ ভিতৰতে আছে দিলৱাৰ হুছেইন। তাত আমি এই মুহূৰ্তত ইয়াত দৃশ্যাংশ দেখুৱাইছোঁ। থানাৰ সন্মুখত এই ধৰণে আচলতে প্ৰতিবাদত বহিছে সকলো যিসমূহ সাংবাদিক আছিল, সেই সকলো সাংবাদিক আহি থানাৰ যি গেট আছে, সেই গেটৰ সন্মুখত এই ধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তৰ। আৰু যিসমূহ সাংবাদিক আছে, সেই সাংবাদিকে নিজৰ যি ফেচবুক প্ৰফাইল আছিল, সেই ফেচবুক প্ৰফাইলত তেখেতসকলে কলা আচলতে ৰঙৰ এখন ছবি লৈ তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। সকলোৱে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে, আমি কিছু কথা পাতিব চেষ্টা কৰিম। আমাৰ সৈতে গালিবুৰ ৰহমান আছে। দাদা, গোটেই ঘটনাটো সম্পৰ্কত আচলতে আকৌ গ্ৰেপ্তাৰ কৰা হৈছে জেলৰ ভিতৰতে। প্ৰথমটো গোচৰত জামিন লাভ কৰিছিল, কিন্তু পুনৰ আন এটা গোচৰ জাপি দিয়া হৈছে, যিটো গোচৰৰ আৰক্ষীৰ হাততো তথ্য আচলতে সম্পূৰ্ণভাৱে নাই। কি ক'ব? চাওক, গোটেই বছৰ এটা কথা স্পষ্ট হৈ পৰিছে যে প্ৰথম ভবা হৈছিল যে এইটো বেংকৰ ভিতৰলৈ গৈছিল তেওঁ ভাষ্য সংগ্ৰহৰ কাৰণে, তেওঁ এপেক্স বেংকৰ MDৰ। কিন্তু তাৰপিছত তেওঁলোকে এটা গোচৰ জাপি দিলে, এটা এজাহাৰ দিলে, আৰু সেই এজাহাৰটোত গোটেই অভিযোগটো যে মিছা সেই কথাটো ওলাই পৰিলে। তাৰপাছত
কেৱল বেংক আৰু এই সাংবাদিক দিলৱাৰ হুছেইনৰ মাজৰে এই গোটেই ঘটনাটো বুলি ভাবি থকা হৈছিল, কিন্তু সকলো সাংবাদিকে সন্দেহ কৰিছিল যে এই গোটেই ঘটনাটোৰ আঁৰত, ঘটনাক্ৰমৰ আঁৰত খুদ চৰকাৰ জড়িত হৈ আছে। আৰু মুখ্যমন্ত্ৰীয়ে আজি কেবিনেট বৈঠকৰ পিছত যিখন সংবাদমেল তেওঁ সম্বোধন কৰিছে, তাত যিবোৰ কথা উল্লেখ কৰিছে, তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে মুখ্যমন্ত্ৰী নিজেই এই গোটেই ষড়যন্ত্ৰটোত জড়িত হৈ আছে। তাৰপিছত আমি আৰক্ষীৰ পৰা ভাল ব্যৱহাৰ নাইবা নিৰপেক্ষ তদন্ত আশা কৰি কোনো লাভ নাই। গতিকে আজি আমি সাংবাদিককেইজনে যিসকল আমি সাংবাদিক আছোঁ, এই গোটেই ঘটনাটোৰ প্ৰতিবাদ হিচাপে আমি মৌন এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, প্ৰতীকী প্ৰতিবাদ। আৰু এতিয়াৰ পৰা আমি এই চৰকাৰৰ এই গোটেই প্ৰক্ৰিয়াটোত এই মুহূৰ্তৰ পৰা আমি কোনো কথা নামাতোঁ। চাওঁ, আমাৰ যিহেতু কলমটোৱে আমাৰ শক্তি, গতিকে আমি কলমেৰেহে দেখুৱাম। আমি এক্টিভিষ্ট নহয়, আমি সাংবাদিক। আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে দিলৱাৰ হুছেইন গভমেণ্ট ৰিকগনাইজ সাংবাদিক নাছিল, যদিও তেওঁৰ সেই গভমেণ্ট ৰিকগনিশ্যন যিখন DIPR কাৰ্ড তেওঁৰ আছিল, ম্যাদ উকলিছে, কিন্তু আগৰ পৰাই তেওঁৰ গভমেণ্ট ৰিকগনাইজ সাংবাদিক আছিলে। কিন্তু এটা কথা স্পষ্ট যে চৰকাৰৰ আমাক কোনো ধৰণৰ ৰিকগনিশ্যন নালাগে সাংবাদিক হোৱাৰ কাৰণে। চৰকাৰৰ অনুমতি সাপেক্ষে মানুহ এজন সাংবাদিক নহয়। সাংবাদিক তেওঁই যিয়ে সংবাদ পৰিৱেশন কৰে, তাৰ কাৰণে চৰকাৰৰ স্বীকৃতি লাগে বুলি কোনো ধৰাবন্ধা নিয়ম নাই। মুখ্যমন্ত্ৰী বা চৰকাৰক সুধি পেলাই কোনো সাংবাদিক হ'বলৈ নাহে বা সাংবাদিকতা কৰি নাথাকে। এই কথাটো চৰকাৰে বুজি পোৱা উচিত। আৰু মুখ্যমন্ত্ৰী নিজেই যিহেতু ইমান জ্ঞানী ব্যক্তি, গতিকে তেওঁ এইটো কথা জানে। গতিকে চালে বেৰে কোবাই তেওঁলোকে যিটো চক্ৰান্ত কৰিছে, সেই চক্ৰান্ত তেওঁলোকে কৰি যাওক, সাংবাদিকেও সাংবাদিকতাৰ কাম কৰি যাব। ধন্যবাদ জনাইছোঁ। আৰু খুব স্পষ্টভাৱে আচলতে এই কথা উল্লেখ কৰিছে যে ইতিমধ্যে যিহেতু আজি মুখ্যমন্ত্ৰী সংবাদমেল সম্বোধন কৰিছিল, আৰু সেই সংবাদমেল সম্বোধনত কি ধৰণে আচলতে তেখেতে কথা উল্লেখ কৰিছিল যে দিলৱাৰ হুছেইনৰ সম্পৰ্কত। আৰু তাৰ পূৰ্বতে মই এয়া ইতিমধ্যে পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ। মৌন প্ৰতিবাদ ইতিমধ্যে সকলো সতীৰ্থ সাংবাদিকে এই ধৰণে মৌন প্ৰতিবাদ তেখেতসকলে অৱলম্বন কৰিছে পাণবজাৰ আৰক্ষী থানাৰ সন্মুখত। কাৰণ ইতিমধ্যে বিগত যি দুদিন ধৰি দিলৱাৰ হুছেইনৰ গোচৰত আচলতে সকলো সাংবাদিকে প্ৰতিবাদ কৰি আছিল, ৰাজপথলৈ ওলাই আহিছিল, ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী লৈছিল। আৰু তাৰ পাছত আজি যেতিয়া আকৌ পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে, আকৌ এই ধৰণে আচলতে মৌন প্ৰতিবাদী কাৰ্যসূচী তেখেতসকলে অৱলম্বন কৰিছে। আৰু নিজৰ যি আচলতে ফেচবুক প্ৰফাইল আছিল, সেই ফেচবুক প্ৰফাইলত ক'লা ছবিৰে তেখেতসকলে প্ৰফাইল আপডেট কৰি এক মৌন প্ৰতিবাদ তেখেতসকলে কৰিছে। আৰু এই মুহূৰ্তত আমি এয়া পাণবজাৰৰ পৰা আচলতে দৃশ্যাংশ দেখুৱাইছোঁ যে দিলৱাৰ হুছেইনৰ যি এপেক্স বেংকৰ দুৰ্নীতি সম্পৰ্কে তেখেতে যি প্ৰশ্ন উত্থাপন কৰিছিল, আৰু প্ৰশ্ন উত্থাপনৰ পাছতে সেই গোচৰটোত তেখেতক যি গ্ৰেপ্তাৰ কৰিছিল, আৰু এই গ্ৰেপ্তাৰ কৰাৰ পাছতে আকৌ প্ৰথমতে SC আৰু ST সম্পৰ্কত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু পৰৱৰ্তী পৰ্যায়ত বেংকৰ নথিপত্ৰ চুৰিৰ অভিযোগত তেখেতক গ্ৰেপ্তাৰ কৰাৰ ইতিমধ্যে কথা উল্লেখ কৰা হৈছে। আৰু এয়া তাৰ পাছত আকৌ সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তলৈকে যিহেতু পাণবজাৰ আৰক্ষী থানাৰ ভিতৰতে আছে দিলৱাৰ হুছেইন, আমি হয়তো কাইলৈৰ দিনটোৰ আপডেট আমি জনাবলৈ চেষ্টা কৰিম যে কিয় আৰু কেনেকুৱা ধৰণৰ আচলতে আদালতত যেতিয়া তেখেতক হাজিৰ কৰা হ'ব, তাৰ পাছত কেনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, পৰৱৰ্তী পৰ্যায়ত আমি জনাবলৈ চেষ্টা কৰিম। কংকন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে।